মর্নিং স্টুডেন্টস, তোমালোকে নিশ্চয় মই কালি বুজোৱা বস্তুখিনি বুজি পাইছা। আজি মই আকৌ ইউনিট মেট্ৰিক্সটোৰ কথা আকৌ কৈছোঁ। কালি মই কৈছিলোঁ যে এ স্কেলাৰ মেট্ৰিক্স ইজ সেড টু বি ইউনিট মেট্ৰিক্স ইফ অল দ্য ডায়েগনেল এলিমেণ্টছ আৰ ওৱান। এই ইউনিট মেট্ৰিক্স অফ অৰ্ডাৰ এন ইজ ডিনোটেড বাই আই এন। এটা এক্সাম্পল দুটা দিছোঁ। I1 suppose 1001 it is a unit matrix of order 1. I3 100010001 it is a unit matrix of order 3 and so on. So এটাখিনি বুজি পাইছা নিশ্চয়। এতিয়া মই নেক্সট টপিকটোলৈ আহিছোঁ, আপাৰ ট্ৰায়াংগুলাৰ মেট্ৰিক্স। Let us discuss what is upper triangular matrix. A square matrix is called upper triangular matrix if all the elements below the diagonal are 0. এটা স্কোয়াৰ মেট্ৰিক্সৰ যদি ডায়েগনেলৰ তলৰ গোটেইখিনি এলিমেণ্ট 0 হয়, তেতিয়াহ'লে সেই মেট্ৰিক্সটোক আমি আপাৰ ট্ৰায়াংগুলাৰ মেট্ৰিক্স বুলি কওঁ। এতিয়া চোৱা, এটা এক্সাম্পল দিছোঁ 2 3 4 0 6 1 0 0 5। ইয়াত ডায়েগনেলটা হৈছে 2 6 5, তাৰ তলৰ এলিমেণ্ট গোটেইকেইটা 0 আৰু ইয়াৰ ওপৰ অংশটো এটা ট্ৰায়াংগুলৰ নিচিনা হৈছে, সেইকাৰণে এইটোক আমি আপাৰ ট্ৰায়াংগুলাৰ মেট্ৰিক্স বুলি কওঁ। গতিকে বুজি পাইছা হোৱাট ইজ আপাৰ ট্ৰায়াংগুলাৰ মেট্ৰিক্স। স্কোৱাৰ মেট্ৰিক্সটাত যদি ডায়েগনেল এলিমেণ্টকেইটাৰ তলৰ এলিমেণ্টকেইটা 0 হয়, তেতিয়াহ'লে সেই মেট্ৰিক্সটোক আমি আপাৰ ট্ৰায়াংগুলাৰ মেট্ৰিক্স বুলি কওঁ। Similarly, we can define lower triangular matrix. A square matrix is called a lower triangular matrix if all the elements above the diagonal are 0. এটা স্কোয়াৰ মেট্ৰিক্সত আমি লোৱাৰ ট্ৰায়াংগুলাৰ মেট্ৰিক্স বুলি ক'ম যদিহে ডায়েগনেলৰ ওপৰৰ গোটেইখিনি এলিমেণ্ট 0 হয়। এতিয়া এইটো এক্সাম্পল চোৱা 1 0 0 2 3 0 4 6 5। ইয়াত তোমালোকে কি দেখা পাইছা? ডায়েগনেল এলিমেণ্টকেইটা হৈছে 1 3 5, তাৰ ওপৰৰ এলিমেণ্টখিনি 0। ইয়াৰ ফলত কি হৈছে, এই মেট্ৰিক্সটোৰ তলৰ অংশটো এটা ট্ৰায়াংগুলৰ নিচিনা হৈছে, সেইকাৰণে ইয়াক কোৱা হয় লোৱাৰ ট্ৰায়াংগুলাৰ মেট্ৰিক্স। গতিকে ইয়াত এইটো বুজিব পাৰি, একো নাই। দেন কাম টু ইকুৱেলিটি অফ টু মেট্ৰাইচেছ। দুটা মেট্ৰিক্স কেতিয়া ইকুৱেল হ'ব? when two matrices are equal. Two matrices A is equal to Aij and B is equal to Bij are equal if their orders are same and Aij equal to Bij. দুটা মেট্ৰিক্স আছে A, তাৰ এলিমেণ্টখিনি মই লিখিছোঁ এনেকৈ Aij। আন এটা মেট্ৰিক্স আছে B, তাৰ এলিমেণ্টখিনি লিখিছোঁ Bij। ইহঁত ইকুৱেল হ'ব যদিহে সিহঁতৰ অৰ্ডাৰকেইটা একে হয় আৰু একে পজিশ্যনত থকা এলিমেণ্টখিনি ইকুৱেল হ'ব। ফৰ এক্সাম্পল মই এটা এক্সাম্পলটো দিয়া নাই, মই এটা এক্সাম্পল দিছোঁ A B C D ইকুৱেল টু ছাপ'জ 1 3 2 5। যদি ইকুৱেল হ'বলৈ হয় তেতিয়াহ'লে কি হ'ব? A ইজ ইকুৱেল টু কি হ'ব লাগিব? 1 হ'ব লাগিব, B ইজ ইকুৱেল টু 3 হ'ব লাগিব, C ইজ ইকুৱেল টু 2 হ'ব লাগিব আৰু D ইজ ইকুৱেল টু 5 হ'ব লাগিব। তাৰমানে একে পজিশ্যনত থকা এলিমেণ্টখিনি ইকুৱেল হ'ব আৰু অৰ্ডাৰটো একে হ'ব লাগিব। দেন কাম টু এডিশ্যন অফ টু মেট্ৰাইচেছ। হাউ টু এড টু মেট্ৰাইচেছ। এতিয়া টু মেট্ৰাইচেছ আৰ সেড টু বি কনফৰ্মেবল ফৰ এডিশ্যন ইফ দেয়াৰ অৰ্ডাৰছ আৰ ছেম। তাতে দুটা মেট্ৰিক্সক আমি এড কৰিব পাৰোঁ, যোগ কৰিব পাৰোঁ যদি সিহঁতৰ অৰ্ডাৰকেইটা একে হয়। বুজি পাইছানে? দুটা মেট্ৰিক্স আমি কেতিয়া এড কৰিব পাৰোঁ? যদিহে সিহঁতৰ অৰ্ডাৰকেইটা ছেম হয়। লেট A ইকুৱেল টু Aij of order m by n and B is equal to Bij of m by n, then A plus B কি হ'ব? Aij plus Bij of order m by n। তাৰমানে দুটা মেট্ৰিক্স আমি যোগ কৰিবলৈ কি কৰিব লাগিব? প্ৰথমতেতো সিহঁতৰ অৰ্ডাৰকেইটা একে হ'ব লাগিব, তাৰপিছত আমি কি কৰিব লাগিব? একে পজিশ্যনত থকা এলিমেণ্টখিনি যোগ কৰি দিব লাগিব বা এড কৰি দিব লাগিব। এটা এক্সাম্পল দিছোঁ, ছাপ'জ A ইজ ইকুৱেল টু 3 2 6 2 4 1 0 3 5। আন এটা মেট্ৰিক্স হৈছে B ইজ ইকুৱেল টু 2 3 5 1 5 6 3 4 7। তেতিয়াহ'লে ইহঁতৰ অৰ্ডাৰকেইটা একে, গতিকে আমি ইহঁতক আমি এড কৰিব পাৰোঁ। এতিয়া A প্লাছ B কি হৈছে? 3 প্লাছ 2 2 প্লাছ 3 6 প্লাছ 5 2 প্লাছ 1 4 প্লাছ 5 1 প্লাছ 6 0 প্লাছ 3 3 প্লাছ 4 5 প্লাছ 1 দিছ ইজ ইকুৱেল টু 5 5 11 3 9 7 3 7 12। তাৰমানে আমি একেটা পজিশ্যনত থকা এলিমেণ্টখিনি যোগ কৰিছোঁ। এতিয়া 3 লগত আমি কি যোগ কৰিছোঁ? 2 যোগ কৰিছোঁ। দুটা একে ফাৰ্ষ্ট ৰ' ফাৰ্ষ্ট কলম, এইটো ফাৰ্ষ্ট ৰ' ফাৰ্ষ্ট কলম, গতিকে 3 প্লাছ 2 কৰিছোঁ। সেইধৰণে 2টো কিহত আছে? ফাৰ্ষ্ট ৰ'
ছেকেণ্ড কলম ইয়াতো ফাৰ্ষ্ট ৰ' ছেকেণ্ড কলমত ঠিক আছে গতিকে 2 + 3 কৰিছোঁ এইটো 2 + 3 সেইধৰণে 6 আৰু 5 একেটা পজিশ্যনত আছে সেইকাৰণে মই 6 + 5 কৰিছোঁ ইয়াত 2 আৰু A1 একেটা পজিশ্যনত আছে ছেইম পজিশ্যন 2 আৰু 1 সেইকাৰণে ইয়াত কৈছোঁ কি 2 + 1 গতিকে এইধৰণে মই একেটা পজিশ্যনত থকা এলিমেণ্টখিনি যোগ কৰিছোঁ গতিকে এইটো বিশেষ টান নহয় তোমালোকে তৎক্ষণাত বুজি পাবা দেন কাম টু স্কেলাৰ মাল্টিপ্লিকেশ্যন let A is equal to Aij be a matrix of order m/n and k be a scalar scalar মানে বুজি পাইছানে scalar মানে হৈছে এটা কনষ্টেণ্ট বা অসমীয়াত কয় ধ্ৰুৱক মানে ইট ইজ এ নাম্বাৰ চিম্পলি ইট ইজ এ নাম্বাৰ দেন k a is equal to what matrix k aij of order m/n অৰ্থাৎ a যদি এটা মেট্ৰিক্স হয় তেতিয়াহ'লে k into a বুলি ক'লে কি বুজা সেই স্কেলাৰ কেৰে আমি মেট্ৰিক্সটোৰ প্ৰত্যেকটো এলিমেণ্টক মাল্টিপ্লাই কৰি নিজ ৰেছপেক্টিভ পজিশ্যনত বহাই গৈ থাকিব লাগিব ইন আদাৰ ৱৰ্ডছ when a matrix is multiplied by a scalar all the elements have to be multiplied by it is called a scalar multiplication তাৰমানে কোনো এটা মেট্ৰিক্সক যদি এটা স্কেলাৰ মাল্টিপ্লাই কৰা হয় তেতিয়াহ'লে সেই স্কেলাৰটোৰে আমি গোটেইখিনি এলিমেণ্টকে মাল্টিপ্লাই কৰি দিব লাগিব এই এক্সাম্পলটো মই ইয়াত ছেপাৰেটকৈ দি থোৱা আছে দিয়া নহ'লগৈ গতিকে মই আকৌ দি দিছোঁ ফৰ এক্সাম্পল ছাপ'জ A is equal to 2 3 1 1 4 6 then 2a will be what 2a is equal to what 2a into মানে কি 2a গোটেইখিনি এলিমেণ্টক মাল্টিপ্লাই কৰিব লাগিব 2 into 2 4 2 into 3 6 2 into 1 2 2 into 1 2 2 into 4 8 2 into 6 12 গতিকে বুজি পাইছানে এটা মেট্ৰিক্সক এটা স্কেলাৰ মাল্টিপ্লাই কৰা মানে কি হ'ব সেই মেট্ৰিক্সটো প্ৰত্যেকটো এলিমেণ্টকে সেই স্কেলাৰটোৱে মাল্টিপ্লাই কৰিব লাগিব ইয়াকে কোৱা হয় স্কেলাৰ মাল্টিপ্লিকেশ্যন আজিলৈ মই ইমানতে সামৰিছোঁ গতিকে ধন্যবাদ